নাফুক দলৈ পথাৰত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু। চৰাইদেউ জিলাৰ চফৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুক দলৈ পথাৰত মৰ্মান্তিক ঘটনা। বাৰীত বাঁহ কাটি থকা অৱস্থাত 132,000 ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত কটা বাঁহ লাগি ঘটনাস্থলীতে বিকি মুৰা নামৰ 32 বছৰীয়া এজন শ্ৰমিকৰ মৃত্যু। মৃত ব্যক্তিজনৰ ঘৰ সোণাৰী বৰাহী গ্ৰান্তত। এটি সন্তানৰ পিতৃ আছিল যুৱকজন। ঘটনাস্থলীত আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আজি ইয়াতে বাঁহ কাটি থাকোঁতে আপোনাৰ 1,32,000 ভল্টেজত কাৰেণ্টত বাঁহডাল পৰি তেওঁৰ দুৰ্ভাগ্যত মৃত্যুৰ সাৱটি লৈছে। তেওঁ ঘৰ ক'ত? তেওঁ ঘৰ বঢ়াই গ্ৰান্তত। এইডোখৰ জেগাডোখৰ না নাফুক গাঁও। নাফুক। কেইটা বজাত হ'ল ঘটনাটো? প্ৰায় 10টামান বজাত হৈছে। মথুৰা পুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।